হেল্ল' এভৰিৱান, যিসকল ল'ৰা ছোৱালীয়ে চব্জি পাচলি খাব নিবিচাৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। মোৰ ল'ৰা দুটাই খাব নিবিচাৰে। মই এটা হেল্ডি ৰেচিপি ৰুটি বনাম আৰু আপোনালোকক দেখুৱাম। প্ৰথমতে গাজৰ, বিটৰুট, আলু ধুনীয়াকৈ ক্ৰেছ কৰি কাটি অকণমান তেল পিঁয়াজেৰে ভুনি ল'লোঁ যাতে স্মেলটো সিহঁতে গম নাপায়। এখন ৰুটি বনাই তাৰে ভিতৰত গোটেইখিনি দি ল'লোঁ, দি ধুনীয়াকৈ ৰুটিখন বেলি ল'লোঁ, যেনেকৈ আলু পৰঠা বনাওঁ তেনেকৈ। আৰু ৰুটিখন মই ঘিৰে ধুনীয়াকৈ ভাজি দিম, গমেই নাপাব ভিতৰত কি আছে। বিটৰুট আৰু গাজৰ আমাৰ হেল্থৰ কাৰণে বহুত ভাল, ছিজনেবল ভেজিটেবল খুৱাব লাগে। আৰু চাওক ৰুটিখনৰ টেক্সাৰটো ইমান বেছি ধুনীয়া হৈছে, আৰু আমানেতো খুব জুতি লগাই একদম চস্তি খাই আছে। কেনেকুৱা লাগিছে? টেষ্টি। অকণমান ভেজিটেবল ৰৈ গৈছিলে, যিখিনি ভুনি লোৱা ভেজিটেবলখিনি। ভাবিলোঁ কি বনাওঁ, কচুৰি কেইটামান বনাওঁচোন, চাওঁ কেনেকুৱা হয়। সৰু সৰুকৈ বেলি ভিতৰত দি, ডাঙৰ ৰুটি নহয় সৰু সৰুকৈ বেলি এতিয়া মই তেলত ফ্ৰাই কৰিম। সঁচাই বহুত বেছি ধুনীয়া হয়। আমি আলু দিওঁ, মটৰ দিওঁ বা বেলেগ কিবা দিওঁ, তাতকৈ আপুনি যদি এনেকুৱা হেল্ডি ভেজিটেবলবিলাক আমি দিব পাৰোঁ, আমাৰ হেল্থটোও ভাল থাকে। হেল্ডি ভেজিটেবল মানে চব্জি এটা খোৱা যায় আৰু খায়ো ভাল লাগে, গমেই নাপায়। ল'ৰা ছোৱালীয়েও গম নাপায়, আলহীক দিলেও গম নাপাব। চিম্পল স্নেক্স, কম সময়তে বনোৱা, আপোনালোকে বনাই ট্ৰাই কৰি চাব পাৰে। এয়া চাওক ভিতৰৰ টেক্সাৰটো কিমান বেছি ধুনীয়া হৈছে, ওপৰত ক্ৰিস্পি। কেনে লাগিছে কমেণ্ট কৰি জনাব। থেংক ইউ।